যিহেতু আমেৰিকাত এতিয়া প্ৰচণ্ড বৰফৰ বৃষ্টিপাত পৰিছে আৰু লগতে চুনামি হৈ আছে, সেইবাবে মানুহে ঘৰৰ ভিতৰৰ পৰা ওলাব পৰা নাই। বাৰু যি কি নহওক মই কলেজলৈ আহি পালোহি। যিহেতু মই ল'ৰাটো টপ ক্লাছ হয়, সেইবাবে একে মোৰ ডিপাৰ্টমেণ্টটো ওপৰ ফ্ল'ৰতহে থাকে আৰু ডিপাৰ্টমেণ্ট আহি পালোহি। কোনোবাই এইচ দিয়াৰ পিছত পঢ়িম বুলি ভাবিলে কমেণ্ট কৰিব দেই। আৰু এইফালে ৰাছিয়ান পাণ্ডা শুই আছে আৰু আগফালৰ পৰা বায়ু এৰি আছে কোনে এই আৰু ডিপাৰ্টমেণ্টত প্ৰায় 700 বছৰমান থকাৰ পিছত এতিয়া আকৌ যাওঁ ৰুমলৈ। এইফালে ৰাইজে কচুপাত পৰিধান কৰিছে, কাৰণটো হ'ল প্ৰচণ্ড বৰফৰ বৃষ্টিপাত। ইফালে ঠাণ্ডাৰ কোবত মানে মই বাইকখন চলাব নোৱাৰো গাইছ। পোকৰটো মানে চিটত লাগিলে মোৰ ভৱিষ্যত প্ৰজন্ম শেষ। তো 8 বছৰমান বাইক চলাই মই আহি পালোহি ৰুম আৰু আহোঁতে মোৰ বান্ধৱী পূৰবীক লৈ আহিছোঁ ৰুমলৈ। আৰে পূৰবী গাখীৰ আৰু এইফালে গছৰ শিপা মানে চেউৰি লৈ আহিছোঁ আৰু ছোৱালীবিলাকে খোৱা চেনিবোৰ মানে বাটে পথে পৰি আছিল, তাকে অলপ বুটলি লৈ আহিছোঁ। তো এতিয়া বনাওঁ বোলো গেট ছেট গ' গাইছ। আৰু এইফালে পূৰবীৰ লগত মই গছৰ শিপাবোৰ মিলাই দিলোঁ, ওপৰত ছোৱালীৰ চেনিবোৰ দি কৰি খাই কৰি মই আকৌ যাওঁ এতিয়া গুৱাহাটীলৈ। লেম্বৰগিনি এখনত উঠি মই পালোহি ৰেলৱে ষ্টেচন আৰু ইয়াতে মই সৰুকালত খেলা ৰেলগাড়ীখন দেখিলোঁ, মিছিং দ'জ ডেজ গাইছ। যিহেতু জীৱনত কোনো চাইন নাপালোঁ, সেইটো কাৰণে চাইনৰ পানী বটল এটা খাই ল'লোঁ। আৰু আকাশেদি উৰি অহা ট্ৰেইনত উঠি আমি পালোহি গুৱাহাটী। আৰু এইফালে মানে খালী গাড়ী এখনত উঠিলোঁ। আমাক বেঙেনা বনাই দিলে ন আজি? চিট আছে বুলি কৈছিল ন? খালী গাড়ী বুলি কৈছিলে। আৰু গুৱাহাটীত ঠাণ্ডাৰ বাবে মানে গৰম পানীৰ বটল এটা কিনি ল'লোঁ আৰু এইটো হৈছে স্বাধীনতা সংগ্ৰামৰ সময়ত মোক দিছিল ভাৰত চৰকাৰে। তাৰপিছত আহি পালোহি কলাক্ষেত্ৰ আৰু ইয়াত এতিয়া প্ৰেক্টিছ আৰম্ভ। আৰু সদায় মানে একেবোৰ ভিডিঅ'কে চাই আপোনালোকে বৰিং পাই চাগে ন? আৰু এইফালে দৌৰা ভিডিঅ' এটা বনালোঁ আৰু আহি আছে, চাই থাকিব দেই আপোনালোকে। আৰু মই মোৰ এক্সৰ বাবে বনোৱা লাভ ডিজাইনটো ভেঁকুৰ উঠি গ'ল গাইছ, গোটেই সেউজীয়া বন গজি অৱস্থা নাই। আৰু এইফালে মজনু ৰৈ আছে তাৰ বনীয়েক লেলাৰ বাবে। আৰু তলত ভিডিঅ'টোৰ ফ'ল' বটনটো দেখিছেনে?